দিন ধৰি ধুবুৰীত যিখিনি ঘটনা হৈ আছে সেইখিনি অত্যন্ত নিন্দনীয় আৰু গৰ্হিত। এইটো এটা হনুমান মন্দিৰ। প্ৰথম দিনা ইয়াৰ সন্মুখত গৰুৰ কাটা মূৰ এটাত থোৱা হৈছে আৰু শান্তি কমিটি পিছ কমিটি হোৱাৰ পিছতো নেক্সট আকৌ গৰুৰ মূৰ থৈ গৈছে। এতিয়া এনেকুৱা ধৰণে যদি ঘটনাবোৰ চলি থাকে তেতিয়াহ'লে ৰাইজে যথেষ্ট অসুবিধাত পৰিব। এইবাৰ আনকি কটন কলেজৰ সন্মুখতো গৰুৰ কাটা মূৰ বা গৰুৰ বিভিন্ন হাড় বা বিভিন্ন অংগ পতংগ ৰখা হৈছে। গৰু কুৰবানীৰ কাৰণে অনা হয়, গৰু ৱেপনাইজ কৰিবৰ কাৰণে অনা নহয়। এতিয়া একচাম লোকে ভাবে যে এই জেগাটোত যদি মই বাৰে বাৰে গৰুৰ মাংস আনি থাকোঁ তেতিয়াহ'লে মানুহটোৰ পৰা হিন্দু মানুহখিনিয়ে মাটি বিক্ৰী কৰি গুচি যাব। টাৰ্গেট নাম্বাৰ 1। দ্বিতীয়তে ধুবুৰীত ইয়াতে নবীন বাংলা বুলি এটা এক্সট্ৰিমিষ্ট গ্ৰুপ হওক বা যি গ্ৰুপৰ হওক তেওঁলোকৰ নামত বহুত পোষ্টাৰিং হৈছে। আনকি ডিচিৰ ঘৰৰ সন্মুখতো তেওঁলোকে পোষ্টাৰিং কৰিছে। গতিকে ধুবুৰীৰ ঘটনাখিনিক আমি চিৰিয়াছলি লৈছোঁ। মই অলপ আগতে আপোনালোকক চাৰ্কিট হাউচত কৈ আহিছোঁ যে ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা CRPF আমি ডিপ্লয় কৰিম, আমাৰ অসম পুলিচো থাকিব, শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব আৰু যিসকলে এই কামবিলাক কৰি আছিল তেওঁলোকক আমি আইডেণ্টিফাই কৰিম, তেওঁলোকক আমি এৰেষ্ট কৰিম, তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম। মইতো নিজেই কৈছোঁ পাথৰ হোৱা খবৰটো পায়েতো মই আজি ইয়াত আহিছোঁ। যদি পাথৰ নহ'লহেঁতেন মইতো ইয়াত নাহিলোহেঁতেন। ৰাতি যে শিল মাৰি আছে মানুহৰ ঘৰত সেই খবৰটো গম পায়েতো মই ইয়াত আহিলোঁ। ছিকিউৰিটি লেব শব্দটো এনেকুৱা যে ইয়াত এবাৰ গৰুৰ মূৰটো আহিলে, শান্তি কমিটি হ'ল, হিন্দু মুছলিম গোটেইখিনি মানুহ বহিলে, তেতিয়া পুলিচেওতো কি ভাবিব যে বুজাবুজি হ'ল। ৰিপিট আকৌ কৰিব সেই কথাটোতো পুলিচে কেতিয়াও নাভাবে। আজি যদি আমি ইয়াতে বহি হেণ্ডশ্বেক কৰোঁ, সকলো মিলে SP DCৰ সন্মুখত শান্তি কমিটি হয়, তেতিয়াহ'লেতো অলপতো পুলিচেতো সদায় ৰাইজকতো সন্মান কৰিয়ে পুলিচ চলিব লাগে। কিন্তু যেতিয়া তেওঁলোকে মানা নাই, যিয়ে গ্ৰুপ নাথাকক কিয় শান্তি কমিটিৰ কথাও মানা নাই, গতিকে এতিয়া পুলিচ ইজ ফ্ৰী টু টেক একশ্যন। এতিয়া আমি একশ্যন ল'লেও ইয়াত ক'বলগীয়া কথা একো নাই। এইটো আপোনালোকক কৈ আছোঁ যে এইটো এটা গৰুৰ মাংসটোক ৱেপনাইজ কৰিবৰ বাবে চেষ্টা কৰি আছে। আমাৰ ঘৰতো কম মানুহ আছে নেকি এনেকুৱা? আমাৰ বাংলাদেশটোতো এটা ফেক্টৰ, কিন্তু আমাৰ নিজৰ অসমতে এনেকুৱা মানুহ বহুত আছে। কটন কলেজতো আৰু বাংলাদেশৰ পৰা সিটো পেলাই থৈ যোৱা নাই। গতিকে বাংলাদেশটো এটা, কিন্তু অসমৰ ভিতৰতো এনেকুৱা শক্তিটো আছে। এটাই কথা, আপোনালোকে যিখিনি কৈ আছে সেইখিনি শুনিবৰ কাৰণেতো মই ইয়াত আহিছোঁ আৰু মই যিখিনি কৰিব লাগে মই কৰি গৈছোঁ। যে আপোনালোকে অহা 2-4 দিনত দেখা পাব। মই নাজানো ইয়াত স্থানীয় বিষয় DC SPয়ে চাব, কিন্তু মইতো পিছ কমিটিৰ মিটিং সেইবিলাকে মই বিশ্বাস নকৰোঁ। মোৰ কথাটো হ'ল যে এইবিলাক মিটিং কৰি থাকিলে সময় যায়। আমি যোনে আইন ভংগ কৰে তাৰ ওপৰত একশ্যন ল'ব লাগে। আজি ইয়াতে যিখিনি ঘটনা ঘটি আছে এই ঘটনাখিনি খুব চিন্তনীয়, খুব আমাৰ কাৰণে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। কিন্তু আপোনালোকে মোক যিমান প্ৰশ্নৰ উত্তৰ খুজিছে সিমান প্ৰশ্নৰ উত্তৰ মোৰ লগত নাই। কাৰণ মই মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি এনেই যি পাওঁ আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে মই উত্তৰ দিব নোৱাৰোঁ। এতিয়া যেতিয়া পুলিচে মানুহখিনিক এৰেষ্ট কৰিব, ইণ্টাৰোগেশ্যন কৰিব, আমাৰ হাতত তথ্য আহিব, তেতিয়া আমি তথ্যখিনি আপোনালোকে কৰি আছে। কিন্তু আজিৰ পৰা আৰু ভাল কৰি সুধি ল'ব SPক। SPক এতিয়া আপোনালোকে সুধি ল'ব। SP ধুবুৰী পুলিচৰ টুইটতো পাব, ছ'চিয়েল মিডিয়াতো পাব। ধুবুৰী পুলিচে টুইটো কৰিব, ছ'চিয়েল মিডিয়া। কিমান এৰেষ্ট কৰিছে, কি কৰিছে আপোনালোকে ধুবুৰী পুলিচক মই কৈ যাম। ছ'চিয়েল মিডিয়া পোষ্ট থাকিব, আপোনালোকে পাবই। আৰু SPকো আপোনালোকে লগ কৰিব, মই কৈ থৈ যাম। চাইবাৰ ক্ৰাইম ইতিমধ্যে আৰম্ভ হৈছে, কাৰণ ধুবুৰীৰ ঘটনাক বেলেগ ৰূপ দিয়াৰ চেষ্টা কৰিছে। বেলেগ ৰূপটোত দিটো লাভ নাই না, ইয়াতে গৰুৰ মূৰটো থৈ গৈছে আৰু ইয়াৰ ৰূপৰ কি কথা আছে? গতিকে এইবিলাক য'ত যি কোনে লিখি থাকক, আমি যিটো দেখিলোঁ এইটোহে। চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে অভিযান চলিব নাই? চবতে অভিযান চবতে চলি থাকিব।